মাৰ্ঘেৰিটা নৈপৰীয়া বহু অঞ্চলত বানৰ বিভীষিকা নিশাই অহা বাঢ়নী পানীৰ বাবে পানীৰ মাজত আবদ্ধ হৈ পৰিছে বহু লোক ৰাজ্যজুৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত মাৰ্ঘেৰিটাতো বুঢ়ীডিং নৈৰ জলস্তৰ বৃদ্ধি হৈ সৃষ্টি কৰিছে ভয়ংকৰ বানৰ মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত বহু কেইখন গাঁও এতিয়া বানপানীৰ কবলত বিশেষকৈ মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত ৰ'দডুবা দিহিংপৰীয়া আৰু ভিতৰ পাৱৈ গাঁও ভয়ংকৰ ৰূপত ক্ষতিগ্ৰস্ত হৈছে বানপানী ফেনে ফুটুকাৰে উফন্দি উঠা বুঢ়ীডিং নৈ পানীৰ নিশাই উক্ত গাঁওকেইখনত প্ৰৱেশ কৰাত হোৱাদুৱাৰ সৃষ্টি হয় ৰাইজৰ মাজত নিশাই কিছু লোক নিৰাপদ স্থানলৈ ওলাই আহিবলৈ সক্ষম হয় যদিও বৰ্তমানো বহু লোক পানীৰ মাজতে আবদ্ধ হৈ থকাৰ কথা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে কিছু বানপীড়িতই নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰিছে যদিও বৰ্তমানলৈকে প্ৰশাসনৰ তৰফৰ পৰা একো সুবিধা লাভ কৰা নাই বুলি জানিব পৰা গৈছে বৰ্তমানলৈকে মাৰ্ঘেৰিটাত বুঢ়ীডিং নৈৰ জলস্তৰ বৃদ্ধি হৈ থকাত সন্তুষ্ট হৈ পৰিছে নৈপৰীয়া ৰাইজে অতি শীঘ্ৰেই পানীৰ মাজত আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰৰ লগতে পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান কৰিবলৈ প্ৰশাসনক দাবী জনাইছে মথাউৰি নিৰ্মাণ নকৰাৰ বাবে ৰ'দডুবাত বানপানী হোৱাৰ অভিযোগ স্থানীয় ৰাইজে অতি শীঘ্ৰে মথাউৰি নিৰ্মাণ কৰি বানপানীৰ সমস্যা সমাধান কৰিবলৈ অসম চৰকাৰলৈ দাবী জনাইছে ৰাতিপুৱাৰ পৰা 6টা বজাৰ পৰা সোমাইছে আমাৰ পথাৰ ফালে মই ৰাতিপুৱা গৈছোঁ তাৰপাছতে আহি কিনি দেখিছোঁ মোৰ ঘৰৰ চোতালত পাই গ'লগৈ চোতাল পোৱাৰ পাছতে ভাবিলোঁ সোমাব বুলি লাহে লাহে বস্তুখিনি ওপৰত উঠালোঁ তাৰপাছতে গৈ কিনি ৰাতিখিনি ঘৰতে আছিলোঁ টুটক আৰু গাঁৱৰ মানুহো আছে ঘৰতো নিজৰ ঘৰ এতিয়া দেখিছে চব ঘৰ দুৱাৰ চব ডুবাই গ'ল সেইকাৰণে এজনকৈ ওলাই আহিছে আৰু গৰু ছাগলীকেইটা আবদ্ধ হৈ আছে মানুহখিনিও আবদ্ধ হৈ আছে ৰ'দডুবাৰ মাজতে ৰাস্তা কিনাৰৰ যিখিনি এক বুকু পানীত এতিয়া আমি বৰ্তমানে গৰু ছাগলী লৈ আহিছোঁ মানুহ লৈ আহিছোঁ এইটোৱে ক'ব পাৰে হয় কিমান মানুহ ইয়াত আবদ্ধ হৈ আছে এতিয়া বৰ্তমান আছে বহুত মানুহ আছে গোটেই গাঁৱৰ মানুহখিনি এইফালে আছে তথাপি কিমান ঘৰ হ'ব ধৰি লওক আপোনাৰ 100-150 মান হ'ব ঘৰ আপোনাৰ ৰ'দডুবাৰ সেইফালে আপোনাৰ বেলগছৰ তলত তাৰপাছত ডিউমভকেলৰ এইফালে চব যিহেতু আপোনালোকৰ ইয়াত এতিয়া যথেষ্ট পানী বৃদ্ধি পাইছে চৰকাৰ প্ৰশাসনৰ পৰা কিবা সুবিধা আপোনালোকক দিছে নেকি উদ্ধাৰ নাই সেইবোৰ আজিলৈ এতিয়ালৈকে উদ্ধাৰৰ কোনো ব্যৱস্থা অহা নাই আৰু কিজানি আহিব না নাহে সেইটো ক'ব নোৱাৰোঁ তো এইটোতো আৰু আপোনাৰ এই বিগত বৰ্ষতকৈ এইবাৰ পানী বৃদ্ধি পাইছে নেকি এতিয়া বৰ্তমানে বিগত সেইটোৰ লগত সমানে হৈ গৈছে আৰু বাঢ়ি আছে কিজানি তাতকৈ বেছি হ'ব নেকি আৰু আমাৰতো আৰু এনেকুৱাই চলি আছে আজি কেইবা বছৰ ধৰিয়ে এনেকুৱাই চলি আছে আজি এই বানটো দিলে যে বানটো দিয়াৰ পিছৰ পৰা আৰু বেছিও হৈ আছে মানে বানটো চাপৰ হৈ গ'ল যদি এটা মাথাউৰি বনাই দিব পাৰিলে 6 ফুট या 7 ফুটমান তেতিয়াহ'লে আমাৰ হেৰি হ'লেহেঁতেন মানে অলপমান সুবিধা হ'লে এই দুটা গাঁও আমি বাচিলোহেঁতেন এতিয়া কিমান মানুহ এফেক্টেড হৈছে এই বানপানীত মেক্সিমাম মানি লওক না 200-300 ঘৰমান হ'ব আমাৰ ৰ'দডুবাত 50 ঘৰমান আছে আৰু এইটো ডিবংফাকিলত আপোনাৰ মেক্সিমাম 150-200 ঘৰ হ'ব যিহেতু নিশাই বানপানী আহিলে এতিয়াও ৰাইজ আবদ্ধ হৈ আছে নেকি পানীৰ মাজত আবদ্ধ হৈ আছে আপোনালোকে চাবও পাৰিব নিউজৰ মাধ্যমে আপোনালোকে চাবও পাৰিব গোটেই গাঁও ডুবি আছে আমাৰতো এনেকুৱাও হৈছে চব বস্তু বাহিনীও গুচি গ'ল ঘৰত খোৱা বোৱা একো নাই যি অৱস্থা যি হাৰাশাস্তি আমি কি কৰিম নৌকাও এটা নাই আমাৰ এটা সুবিধাও নাই কেনেকুৱা কি কৰিম আমি চৰকাৰ প্ৰশাসনৰ পৰা কিবা আপোনালোকৰ ওচৰত আহিছে নি বৰ্তমান সুবিধা এতিয়াতো এনেতো আহিছিলে 2-এজন আহিছে আহি পেলাই কৈছে তোমালোকে স্কুলত যোৱাগে
আমাৰ ওচৰততো নৌকাও নাই যে আমি তোমালোকক দিম বুলি। নৌকা বিচাৰিছিলে তেখেতসকলে, কিন্তু পোৱা নাই। সেই মানুহবিলাক এজন কিজানি গুৱাহাটীত গুচি গ'ল, আৰু এজন আৰু ক'ৰবাত আছে বুলি কৈছে। নৌকা পোৱা নাই, সিহঁতি বহুত বিচাৰিলে। তথাপিও আমাক মাতিলে যে যিমান সোনকালে পাৰা, যেনেকুৱা হ'লেও পাৰা আৰু আহি যোৱা স্কুললৈ। তেতিয়া আমি ধৰি লোৱা না 30জনমান মানুহ গৈছোঁ স্কুললৈ, আৰু বাকীখিনিতো চব তেনেকৈ ঘৰতে আছে, ওলাবই পৰা নাই মানুহ। এইটোৱে অনুৰোধ, চৰকাৰে যদি পাৰে তেতিয়া যিমান সোনকালে পাৰে আমাক এই মাথাউৰিটো সহায় যদি কৰি দিয়ে। ইমান ডাঙৰ বান যেতিয়া বনাই দিলে, তেতিয়া মাথাউৰিটো যদি 8 ফুটৰ বনাই ছাইডত ব্লক লগাই দিয়ে, তেতিয়াহ'লেতো আমাৰ সুবিধা হৈ যাব। এই 2-3টা গাঁও আমি বাচি যাব পাৰিম। নহ'লে আমাৰ এই বছৰত 2বাৰ 3বাৰ এনেকুৱাই মানে ডুবিয়ে আছোঁ। আজি যোৱা বছৰৰ পৰা 3বাৰ হৈ গ'ল। এইবাৰ 9 মাহ পিছত আকৌ আহিলে। বস্তু বাহিনী যিমান আছিলে চব শেষ। লাগিলে আপোনালোকে চাব পাৰে ঘৰত সোমায়ো। এই ইমানেই মোৰ অনুৰোধ। ধন্যবাদ।